জয়ন্ত মল্ল বৰুৱাই নকয় কি ছাগলীয়ে নেখায় কি ছবি আহি মোক কেলে গালি পায় কলকুৱেল লেংগুৱেজত যি শব্দটো কয় ফটুৱা যে জয়ন্ত মল্ল বৰুৱাৰ জিভাখন পাতল এই নামঘৰত যে দবাটো থাকে মোৰ পিঠিতে ছবি কোবাবলৈ চেষ্টা কৰে মইতো ইলেকশ্যন খেলালেতো মই পানী খুৱাই দিলোহেঁতেন বিজেপিক পীযুষ হাজৰিকাৰ কথাটো এটা কথা কৈ দিওঁ পীযুষ হাজৰিকাই কি কৰিছেনো আচলতে পীযুষ হাজৰিকাই নিজৰ ভায়েকক পঠিয়াই চব নামঘৰবিলাকত পইচা দি মানুহক কিনিব খুজিছে পীযুষ হাজৰিকাইতো পইচাৰ টোপোলা এটা লৈ আহি ইয়াত বিলাহে আছে হয়নে নহয় কওকচোন আপোনালোকে প্ৰত্যেকজন সাংবাদিকেতো জানে নাই কওকচোন বাৰু আপোনালোকে সাংবাদিকবিলাকে মোক কওক আমাৰ সন্মানীয় সাংবাদিকসকলে কওক শিৱসাগৰৰ সাংবাদিকসকল যথেষ্ট পৰিমাণে মানে এক্টিভ সাংবাদিক সক্ৰিয় সাংবাদিক একদম মই ভাবোঁ যে অসমৰ ভিতৰতে সক্ৰিয় সাংবাদিক যদি কোনোবা ঠাইত আছে সেইটো এটা ঠাই হ'ল শিৱসাগৰ আপোনালোকে নিশ্চয় সকলোৱে খবৰ পাইছে যে হাজৰিকা উপাধিৰ নিসিংহ হাজৰিকা নেকি পীযুষ হাজৰিকাৰ এই ভায়েকজনে বাৰু আমাৰ শিৱসাগৰ সমষ্টিৰ এটা নামঘৰত পইচা বিলাই থকাৰ বাহিৰে বাকী কি কৰিছে হয়নে আপোনালোকে নিজে এমাউণ্টটোৱে কৈ দিলে মানুহৰ মাথা কিনিব খোজা মানুহক জীৱ জন্তু বুলি ভবা পীযুষ হাজৰিকাৰ নিচিনা এনেকুৱা দাম্ভিক অহংকাৰী আৰু মই বৰ ভাবৰ যিবিলাক ৰাজনৈতিক ব্যক্তি আছে মই ভাবোঁ যে তেওঁলোকে ভাবে যে নহয় মানে গোটেই মানুহক কিনি ল'ম আৰু মই আচৰিত হৈছোঁ আপোনালোকে নিজে দেখিছে আৰে ইলেকশ্যনটো অখিল গগৈ খেলা নাই ছবি আহি মোক কেলে গালি পায় ইলেকশ্যন খেলিছে গৌৰৱ গগৈ আগতে গৌৰৱ গগৈক জোকাই আছিলে বোলে কি মাছৰ মতা নে মাইকী এইবিলাক কৈ আছিলে এতিয়াতো গম পাই গ'ল যে গৌৰৱ গগৈটো সাংঘাতিক ব্যক্তিত্বশালী মানুহ গৌৰৱ গগৈটো হিমন্ত বিশ্ব বাদ দিয়ক নৰেন্দ্ৰ মোদীকে ৰঙা চকু দেখুৱাই দিব পাৰে সংসদত এতিয়াতো গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে ক'বলৈ একো নাইকিয়া হৈ গ'ল হয়নে নহয় কওক এতিয়া মোক কেনে আক্ৰমণৰ উদ্দেশ্য কৰিলে মইতো ইলেকশ্যন খেলা নাই ভাই মইতো ইলেকশ্যন খেলালেতো মই পানী খুৱাই দিলোহেঁতেন বিজেপিক কিন্তু মইতো ইলেকশ্যন খেলাই নাই মোকে চবে আহি চবে পীযুষেও গালি পাৰে হিমন্তইও গালি পাৰে জয়ন্ত মল্লয়ো গালি পাৰে বিজেপিৰ যিমান লিডাৰ ইয়ালৈ আহিছে চবে মোকে গালি পাৰে আৰে ভাই মই ইলেকশ্যন খেলা নাই মোক তহঁতে ইমান ভয় কৰিছ কিয় হয়নে নহয় কওক চবে মোক গালি পৰাটো কোনো অৰ্থ মই দেখা নাই চবে মোকে মানে যেন নামঘৰত যে দবাটো থাকে মোৰ পিঠিতে চবে কোবাবলৈ চেষ্টা কৰে আৰে ভাই মইতো আদৰ্শগতভাৱে যিটো কৰিব লাগে কৰিমেই কোনে বেয়া পায় কোনে ভাল পায় কাৰ দিগদাৰ হৈছে কাৰ বেয়া হৈছে এইটোতো মই নাজানো মই কৰিমেই কৰিবলগীয়াটো গতিকে মই ভাবোঁ যে তেওঁলোকৰ যদি সাহস আছে গৌৰৱ গগৈৰ দুখবিলাক উলিয়াই দিয়ক হয়নে নহয় গৌৰৱ গগৈ সংসদত লোৱা ভূমিকাটোৰনো কি দুখ আছে সেইটো দেখুৱাই দিয়ক যদি সাহস আছে তেওঁলোকৰ হয়নে নহয় যে গৌৰৱ গগৈয়ে সংসদত এনেকুৱা বেয়া ভূমিকা লৈছে সেইটো দেখুৱাই দিয়ক তেওঁলোকে তেতিয়াহে মই ক'ম যে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে হেৰি কৰিছে কিন্তু তেওঁলোকৰ একো নাই মোক আকৌ গালি পাৰি থাকে মইতো ভাই ডেডিকেটেড পলিটিকেল ৱৰ্কাৰ মইতোতো গৌৰৱ গগৈ হৈ প্ৰচাৰ কৰিমেই তোমালোকে ভাল কোৱা তোমালোকে বেয়া কোৱা গালি পাৰা মাৰা পিতা গুলিয়াই দিয়া তথাপিতো মই একেটাই মানুহ মই ভাবোঁ যে কিছুমান মানুহ থাকে যিবিলাকে কেৱল কিবা এটা বিতৰ্কমূলক কথা কৈ অকণমান যেনে তেনে নিজৰ নামটো সংবাদ মাধ্যমত উলিয়াই ৰাখিব খোজে জয়ন্ত মল্ল বৰুৱা নামৰ মানুহজন তেনেকুৱা ধৰণৰ এজন বিতৰ্কিত অদৰকাৰী মানে ছাবষ্টেঞ্চ নথকা বুলি কয় যে সাৰমৰ্ম নথকা যাক মানে একেবাৰে কলকুৱেল লেংগুৱেজত যি শব্দটো কয় ফটুৱা কলকুৱেল লেংগুৱেজত কলকুৱেল লেংগুৱেজৰ এজন ফটুৱা মানুহ এজন মানে অসমীয়াত এটা খুব ধুনীয়া বাক্য উলিয়াই থৈছে যে জয়ন্ত মল্ল বৰুৱাই নকয় কি ছাগলীয়ে নেখায় কি মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ দৰকাৰেই নাই অসমৰ মানুহে জানে যে জয়ন্ত মল্ল বৰুৱাৰ জিভাখন পাতল মদ খাই থকা মানুহে যেনেকৈ যিকোনো সময়তে যিকোনো কথা কৈ থাকে জয়ন্ত মল্ল বৰুৱাইও তাৰমানে টিভি বাতৰি কাগজত এইবিলাক ওলোৱাবৰ কাৰণে তেওঁৰ যিটো নিচা আছে সেই নিচাটোৰ কাৰণে জিভাখনে জিতি বকি থাকে গতিকে জয়ন্ত মল্লৰ নিচিনা অসমৰ সমাজ জীৱনৰ প্ৰতি কোনো ধৰণৰ অৱদান নথকা এটা নিগেটিভ নেতিবাচক চৰিত্ৰ তেওঁৰ সম্পৰ্কে তেওঁৰ কৰা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ